ফাইনালি আপোনালোকে বিচৰাটো হৈ গ'ল আসাম পুলিচ ৰানিং 2024ত নহয় ৰানিং লং জাম্প প্ৰেক্টিছ কৰি আছিলে নেকি কাম নাই আশা এৰি দিব এই ভিডিঅ' চোৱাৰ পিছত আপুনিও এতিয়াহে আহিছে সঁচা নটিচ তো হয় ফ্ৰেণ্ডসকল আপোনালোকে যিহেতু নিবিচাৰে অসম পুলিচৰ ৰানিং 2024ত হোৱাটো গতিকে অসম পুলিচৰ ৰানিং 2024ত নহয় যদি আপোনালোকে ৰানিং বা লং জাম্প প্ৰেক্টিছ কৰি আছিলে কাম নাই এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে মানি ল'ব লাগিব যে কোনো কাম নাই আৰু বাদ দিব লাগিব তো যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে ভিডিঅ'টি শেষলৈ চালেহে চেনেল ছাবস্ক্ৰাইব কৰিব নহলে চেনেল ছাবস্ক্ৰাইব কৰাৰ প্ৰয়োজন নাই কাৰণ পুলিচ ক্যাটেগৰীৰ ওপৰত ভিডিঅ' মই আগতে প্ৰস্তুত নকৰিছিলো এতিয়া প্ৰস্তুত কৰিব লৈছো এই কাৰণে ময়ো যেহেতু অসম পুলিচ ইউবিএছআইত আবেদন কৰিছো ফিজিক্যাল দিম এক্সাম দিম সকলোখিনি দিম আৰু হয়তো যদি ভাগ্যত আছে কিবা এটা হ'ব ঘটনা হ'ল এতিয়া আপোনালোকে অসম পুলিচৰ চাকৰি বহুত দিনৰ পৰা ৰানিং কৰি আছে লং জাম্প মাৰি আছে কিন্তু ইন্টাৰভিউটো হোৱাটো নিবিচাৰে ইন্টাৰভিউৰ ডেট দেখাবলে আপোনালোকৰ মাথা বেয়া হৈ যায় আপোনালোকে ইন্টাৰভিউটো পিছুৱাই থকাটো বিচাৰে কিছুমানে এনেকৈ ভাবে আৰম্ভ কৰিছো হে লং জাম্প অহা নাই ৰানিং অহা নাই পাছ কৰিম বেছি মাৰ্ক পোৱা হোৱা নাই গতিকে পিছুৱাই যাব লাগে 2024ৰ সাইড 2025ত হ'ব লাগে এইবিলাক ভাবি থাকে কিছুমানে ভাবি থাকে বানপানীৰ সময় ফিল্ডত বোকা থাকিব পানী থাকিব এইবিলাক ভাবিলে ক'ত হ'ব আপুনি প্ৰেক্টিছ কৰক আপুনি বোকাটো প্ৰেক্টিছ কৰক পানীটো প্ৰেক্টিছ কৰক সবতে প্ৰেক্টিছ কৰক এনু পৰিস্থিতি লাগিলে যিয়েই নহওক আপুনি পাছ কৰিব লাগিব তেনেকুৱা ধৰণে প্ৰস্তুত কৰক নিজকে এনেকুৱা নহয় যে বোকা হ'ব পানী হ'ব ইন্টাৰভিউ পিছুৱাই থাকক এইবিলাক ধাৰণা ব্ৰেনৰ পৰা মাইণ্ডৰ পৰা উলিয়াই দিয়ক নহলে সফল হ'ব নোৱাৰে তো এতিয়া আহিছো নেক্সট প্ৰসংগলৈ মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে অসম পুলিচৰ ইন্টাৰভিউ বা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইন্টাৰভিউ সম্পৰ্কে কৈছিলে যে প্ৰথম কথা পঞ্চায়ত ইলেকশ্যন ডিসেম্বৰ মাহত হ'ব বুলি কৈছিলে আৰু কৈছিলে দ্বিতীয়তে সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়াৰ কাম কাজ ৰেডি আছে এই বছৰতে সমাপ্ত কৰি দিম গতিকে পঞ্চায়ত ইলেকশ্যন যদি ডিসেম্বৰত হয় এতিয়া 15 আগষ্টৰ আগতটো একো নহয় তো 15 আগষ্টৰ পিছত আমাৰ কি থাকিলে আগষ্টৰ 20 দিন মান 10 দিন মান থাকিলে আনহাতে নৱেম্বৰ অক্টোবৰ ছেপ্টেম্বৰ এই তিনিটা মাহ থাকিলে এই তিনিটা মাহৰ ভিতৰতে সকলোখিনি শেষ কৰিব লাগিব আনহাতে অসম পুলিচৰ অল অসমৰ 35খন ডিস্ট্ৰিক্টত ফিজিক্যাল অনুষ্ঠিত কৰোতে প্ৰায় 2 মাহ লাগিব এতিয়া ঘটনা হ'ল 2 মাহ নালাগিলেও কমতে 1ৰ পৰা 1 মাহ 10 দিন লাগে কমপ্লিট কৰোতে তো এতিয়া ঘটনা হ'ল আমাৰ আগষ্টতে ফিজিক্যাল অনুষ্ঠিত কৰিবই লাগিব যদি অসম পুলিচৰ সকলো প্ৰক্ৰিয়া ৰেডি আছে আগষ্টতে আমাৰ ফিজিক্যাল পাতিবই লাগিব মই আপোনালোকক দুখন নোটিছ দেখুৱাইছিলো এখন নোটিছ এখন নোটিছ 15খন ডিস্ট্ৰিক্টৰ তাৰিখৰ ওপৰত আৰু এইখিনি নোটিছ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি ডিস্ট্ৰিক্টৰ ওপৰত ভ্যাকেন্সি লিষ্টৰ ওপৰত এই দুইখন নোটিছ যে অফিচিয়েল নহয় স্পষ্টকৈ উল্লেখ কৰিছো মই এই দুইখন নোটিছ আনঅফিচিয়েল কোনোবাই মোৰ ওপৰত কেছ দিলেও দিব পাৰে কোনোবাই ডিজিপি মহোদয়ক জনালেও জনাব পাৰে কোনোবাই সিএমৰ ওচৰত গলেও যাব পাৰে এই দুইখন নোটিছ আনঅফিচিয়েল বুলি আগৰ ভিডিঅটো জনাইছো এই ভিডিঅটো জনাইছো আনঅফিচিয়েল মানে কি হয় অফিচিয়েল নহয় এই বস্তুখিনি মাথাত নুহুমাই আপোনালোকৰ বিভিন্ন বিতৰ্কৰ সৃষ্টি কৰি আছে ঘটনা হ'ল অসম পুলিচৰ ফিজিক্যাল বা ৰানিং মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে যদি হয় আগষ্টৰ শেষত হ'বই লাগিব আৰু অফিচ টু অফিচ নোটিছ বা আনঅফিচিয়েল তথ্যৰ পৰাও গম পোৱা গৈছে 21 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব তেনে ক্ষেত্ৰত বোকা পানী বৰষুণ বুলি আপোনালোকে প্ৰেক্টিছ নকৰি বিভিন্ন অজুহাত দি ইন্টাৰভিউ ডেট পালে মাথা বেয়া হ'ব ইন্টাৰভিউ পিছুৱাই যোৱাটো বিচাৰিব তেনেকৈ নহ'ব ঠিক আছে বন্ধু বান্ধৱীসকল তেনেকৈ নহ'ব আপোনালোকে যদি ইন্টাৰভিউ দিম বুলি ভাবিছে যেনেকৈ যি পৰিস্থিতিতে নহওক প্ৰেক্টিছ কৰক চাকৰি পাব লাগিব কষ্ট কৰিব লাগিব ট্ৰেইনিঙত আপোনালোকক শুই থাকিব নিদিয়ে ট্ৰেইনিঙত আপুনি এতিয়া যিমানটো কষ্ট কৰি ভাবি আছে বহুত কষ্ট কৰিছো তাতকৈ 10 গুণ বেছি কষ্ট দিব গতিকে আপোনালোকে এই বিতৰ্কবিলাক বাদ দি নিজৰ প্ৰেক্টিছত ফোকাস কৰক আৰু ভিডিঅ'টি শেষলৈকে চোৱা সকলক কৈছিলো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব বেয়া লাগিলে আনসাবস্ক্ৰাইব কৰি গুচি যাওক কথা নাই ধন্যবাদ জয় অসম জয় হিন্দ